त्रिशूलेर पाते लेकर আৰু এটা ল'লে হৈ যাব ডাঙৰছে। এই গছডাল হ'ল আকন ফুলৰ গছ আৰু এইটো ইমান সহজে বিচাৰি নাপায় আৰু এইটো বাবাৰ পূজাত মেইন ফুল এইটোৱে আকন ফুলটো। এইটো হাইৰোডৰ কিনাৰত খুব পায়, সেইবাবে আমি ইয়াতে ৰখিলোঁ। গছ এডাল আছিলে ইয়াৰ পৰাই ল'লোঁ। নমস্কাৰ, মোৰ নাম জয়ন্ত বৰা আৰু আপোনালোকে চাই আছে JB আছাম ব্লগ। আৰু আজি হ'ল দেওবাৰ আৰু কালি শাওনৰ 4 নম্বৰটো সোমবাৰ আৰু আজি ৰাতি আমি যাব লৈছোঁ বিশ্বনাথ ঘাটলৈকে বাবাক দৰ্শন কৰিবৰ কাৰণে। আৰু মই যাম লগত, আপোনালোককো লৈ যাওঁ। তো বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। আৰু এতিয়া যাব ওলাইছোঁ বেলপাত পাৰিবৰ কাৰণে। বলক, আমাৰ মন্দিৰত নাম আৰম্ভ হ'ব আৰু বেলপাত নোহোৱাই হ'ল, চব পাৰি নি খতম কৰি পেলালে একদম ওপৰত। আৰু গাইজ বেলপাত পাৰা হৈ গ'ল আৰু মন্দিৰত নাম চলি আছে, অলপ আপোনালোকক দেখাওঁ, আহক। গাইজ এতিয়া বাজিছে ৰাতি 12:10 আৰু যাব ওলাইছোঁ বাবাক দৰ্শন কৰিবৰ কাৰণে। আৰু এতিয়া প্ৰথমে যাম আমি গণেশ ঘাট, তাৰপৰা ওলাই যাম বিশ্বনাথ ঘাটলৈকে। মই যাওঁ লগত, আপোনালোককো লৈ যাওঁ বাবাক দৰ্শন কৰিবৰ কাৰণে। বলক, বাবাৰ মন্দিৰত চাকি বন্তি জ্বলাই আৰু এতিয়া যাত্ৰা আৰম্ভ কৰিব ওলাইছোঁ। বলক, গাইজ আহি পালোঁ গণেশ ঘাট আৰু আজি অলপ ভিৰে আছে, যিহেতু 4 নম্বৰ সোমবাৰ। আৰু চাব পাৰে এইফালে আজি ইমান মানুহ নাই আমাৰ গ্ৰুপত, মাত্ৰ 4জন, মই খুৰা আৰু এইফালে লগৰজন আৰু সৰু ভাইটি এটা, 4জনে যাম আজি। আৰু এইখন বাবাৰ মন্দিৰৰ গেট চাব পাৰে। বাবাক আপোনালোকে বাহিৰে বাহিৰে দৰ্শন কৰক আৰু এতিয়া মন্দিৰ যিহেতু বন্ধ। আৰু নন্দী এটা বিচাৰি আছোঁ আৰু নন্দীটো বগা হ'লে বেছি ভাল হয়, কিন্তু ইয়াত যিমানখিনি নন্দী দেখিছোঁ চব কলা, আৰু কলা নন্দীটো আজিলৈকে মন্দিৰত দিয়া দেখা নাই, সেইবাবে অলপ বগা নন্দী এটা দেখা বিচাৰি আছোঁ। जब अंदर से आवाज आई कॉलोन যাব ওলাইছোঁ ইয়াৰ পৰা। আৰু যিহেতু 1-1.5 ঘণ্টামান লাগিব বিশ্বনাথ ঘাট পাওঁতে, সেইবাবে তাত গৈ পেলাই অলপ বহিম, গা চা ধুই বাবাক পানী ঢালিম আৰু যাব ওলাইছোঁ। আৰু এটা ল'লে হৈ যাব ডাঙৰছে। এই গছডাল হ'ল আকন ফুলৰ গছ আৰু এইটো ইমান সহজে বিচাৰি নাপায় আৰু এইটো বাবাৰ পূজাত মেইন ফুল এইটোৱে আকন ফুলটো। এইটো হাইৰোডৰ কিনাৰত খুব পায়, সেইবাবে আমি ইয়াতে ৰখিলোঁ। গছ এডাল আছিলে ইয়াৰ পৰাই ল'লোঁ। গাইজ আহি পেলাই বিশ্বনাথ চাৰিআলি আৰু এতিয়া বাজিছে ৰাতি 3টামান। তাৰপিছত অলপ চাহ খাই লওঁ, মাথাটো বিষাই আছে। বলক, গাইজ আহি পালোঁ ঘাট আৰু ইয়াতে গাটো ধুই লওঁ, গাটো ধুই পেলাই যাম মন্দিৰলৈ। আৰু আমি স্কুটি থৈ আহিছোঁ 2 কিলোমিটাৰ আগত, তাৰপৰা খোজকাঢ়ি আহিছোঁ ইয়ালৈকে। আৰু এতিয়া ঘাটত মানুহ পূৰা ভিৰ আছে আৰু গা ধুবৰ কাৰণে বহুত ধুনীয়া হ'ব জেগাটো। यही कामना लेकर बाबा तेरे द्वार में आया, त्रिशूलेर पाते लेकर बाबा तेरे द्वार।
নদীৰ পৰা পূজাখিনি হৈ গ'ল আৰু এতিয়া গৈ আছোঁ বাবাৰ মন্দিৰলৈ ব'লক গাইজ চাব পাৰে এইটো বাবাৰ মন্দিৰ বাবাক ইয়াৰ পৰাই দৰ্শন কৰি লওক বাবা মন্দিৰ দৰ্শন কৰি আহিলোঁ আৰু আপোনালোকেও দৰ্শন কৰালোঁ কেনেকুৱা লাগিলে জনাব আৰু বাবাৰ মন্দিৰটো খুবেই ধুনীয়া দেখিবৰ কাৰণে এতিয়া গৈ আছোঁ ব'লক মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া গৈ আছোঁ ঘৰলৈ ব'লক ৰাস্তাত ৰখিলোঁ আকন্দ ফুল ল'বৰ কাৰণে এইটো আকন্দ ফুল আৰু এইটো বাবাৰ পূজাত মেইন ফুল এইটোৱে আৰু ধুতুৰা ফুলো আছে কিন্তু মেইন ফুল এইটো আকন্দ ফুল বুলি কয় আৰু গছডাল হ'ল এইটো চব এইটো হাইৰোডৰ কিনাৰত খুব লাগে গছটো এতিয়া আমাৰ ঘৰৰ মন্দিৰৰ কাৰণে লৈ লৈছোঁ বাবাৰ কাৰণে গাইছ আহি পেলাওঁ ঘৰ মাহঁতে দৰ্জা খোলাই নাই উঠাই নাই চাগৈ গাইজ যাব ওলাইছোঁ এতিয়া আমাৰ ঘৰৰ ওচৰতে শিৱ পূজা এভাগ আছে তালৈ আৰু দাদাজন আমাৰ লগতে গৈছিলে বলবম ৰাতি তেওঁ নতুনকৈ মন্দিৰ এভাগ বনাইছে আৰু আজি পূজা এভাগ আছে তাকে মাতিছে বলক বাবাৰ পূজা এভাগ হৈ গ'ল আৰু আপোনালোককো দৰ্শন কৰা বাবাক আহক পূজাৰী ব্ৰাহ্মণ দক্ষিণা কৰিছে দক্ষিণা পুনৰ লাভন কৰি গোটেই বছৰটো সুখ শান্তি আহৰণ কৰে গাইজ আহি পালোঁ ঘৰ আৰু আজি ভিডিঅ'টো ইমানটা সামৰোঁ নেক্সট এটা ভিডিঅ' লগ পাম যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ হৰ হৰ মহাদেৱ